নমস্কাৰ আহিছো এনে খবৰলৈ তামুলপুৰত বিটিআৰ প্ৰধান প্ৰমোদ বৰুৱে কস্তুৰবা গান্ধী বিদ্যালয়ৰ ভৱন উদ্বোধন কৰা পৰিলক্ষিত হৈছে লগতে বৰুৱে ভাষণ প্ৰসংগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰাও দেখিবলৈ পোৱা গ'ল ভোগালী বিহুৰ উৰুকাৰ দিনাই বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ তামুলপুৰৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ নতুনকৈ বনোৱা শ্ৰেণীকোঠা তথা ছাত্ৰী নিবাসী ভৱন উদ্বোধন কৰা দেখিবলৈ পোৱা গৈছে উক্ত উদ্বোধনী সভাত উপস্থিত থাকি নাগৰিজুলি সমষ্টিৰ এমচিএলএ ধৰ্মনাৰায়ণ দাস তামুলপুৰৰ গয়াবাৰী সমষ্টিৰ ৰাভা জনগোষ্ঠীৰ পৰা মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভা তামুলপুৰৰ চক্ৰ বিষয়া ৰূপকমল ৰাভা আদিকে ধৰি বিভিন্ন সমাজকৰ্মী তথা কস্তুৰবা বিদ্যালয়ৰ ছাত্ৰীসকলে প্ৰায় 5 শতাধিক লোক উপস্থিত থকা দেখিবলৈ পোৱা গ'ল উক্ত সভাত বিটিআৰ মুখ্য কাৰ্যবাহী গৰাকী শিক্ষাকে ধৰি বিভিন্ন পৰিৱৰ্তনকামী হাৰুৱা ভাষণ প্ৰদান কৰাও পৰিলক্ষিত হ'ল শুভেচ্ছা মই আমাৰ বিটিআৰ বাকী বাৰু অসমবাসীলৈ জনাইছো এই ভোগালী বিহু আমাৰ সমাজত জাতীয় জীৱনত এটা ঐক্য শান্তি অটুট ৰাখিব আৰু আমাৰ যেটো সংস্কৃতি যেটো সদায় উজ্জ্বলাই ৰাখিব মই আমাৰ যিখিনি জনগণ আছে কৰোনা ভাইৰাছৰ কাৰণে যথেষ্ট কষ্ট পালে এতিয়াও কৰোনা ভাইৰাছৰ পৰিৱেশ সম্পূৰ্ণভাৱে শেষ হৈ যোৱা নাই গতিকে যি উৎসৱে ইয়াত নাপালক কিয় সবে যাতে অলপ মানে সজাগ হয় মই সেইটো আহ্বান কৰিছোঁ আৰু মই আশা কৰিছোঁ যে আমাৰ যিটো মেজিৰ জুই জ্বলিব সেই মেজিৰ জুইৰ দ্বাৰাই যিবিলাক মানৱ জাতিৰ শত্ৰু বা মানৱ জাতিক কষ্ট দিয়া যিবিলাক কাম হৈ আছে সেইবিলাক নাইকিয়া হ'ব আৰু ঈশ্বৰৰ আশীৰ্বাদত এটা অঞ্চল ভাল এটা সমাজ ভাল এটা পৰিৱেশ আমি চবলৈ পাবলৈ সক্ষম হ'ম এইটোকে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ হয় আমি বিটিআৰ এডুকেশ্যন পলিচি আমি ড্ৰাফ্ট কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ কাৰণে মই বিষয়া শিক্ষকসকলকো আহ্বান কৰিছোঁ কি অহা 3 মাহৰ ভিতৰত ভাৰত চৰকাৰৰ যিটো শিক্ষানীতি অসম চৰকাৰৰ শিক্ষানীতিৰ আধাৰতে আৰু আমাৰ ইয়াত বিশেষকৈ এটা শিক্ষানীতি আমি ইয়াত মানে গঠন কৰিব লাগিব আৰু সেই শিক্ষানীতি আমি বড়োলেণ্ড শিক্ষানীতিটো আমি লৈ পেলাই আমাৰ বিভিন্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীক লৈ পেলাই কেনেকৈ গুণগত শিক্ষা দিব পৰা যায় সকলো তেনেকৈ এমপ্লয়মেণ্ট পাবলৈ সক্ষম হয় সেই পলিচিখিনি লৈ পেলাই আমি আগবাঢ়ি যাম হয় বিটিচিৰ সমস্যা বহুত আছে শিক্ষকৰ সমস্যা OBB শিক্ষকৰ সমস্যা 99ৰ সমস্যা টেট পাছ কৰা সকলৰ সমস্যা ড্ৰপ কষ্ট আছে বিভিন্ন সমস্যা আছে এই সমস্যাবিলাক যোৱা 17 বছৰত প্ৰত্যেক বছৰতে এটা সমাধান কৰিলে এতিয়ালৈকে সমস্যাই নাইকিয়া হ'লহেঁতেন কিন্তু 17 বছৰত প্ৰত্যেকটো সমস্যা পেণ্ডিং কৰি ৰখাৰ কাৰণে এতিয়া বহুত জটিল এটা ৰূপ ধাৰণ কৰিছে কিন্তু মই আশা কৰিছোঁ যিমানে জটিল নহওক কিয় কিন্তু লাহে লাহেকৈ আমি প্ৰত্যেকটো সমস্যা সমাধান কৰিব পাৰিম কস্তুৰবাটো আমাৰ বালিকা যিটো বিদ্যালয় ইয়াৰ আজি হোষ্টেল ইয়াত উদ্বোধন হৈছে বিভিন্ন অঞ্চলৰ হোষ্টেল উদ্বোধন হৈ আছে গাৰ্লছ ষ্টুডেণ্টবিলাকক স্পেচিয়েলি গুৰুত্ব দিয়া এই কাৰণে হৈছে যোৱা বহুত বছৰ ধৰি গাৰ্লছ সকলৰ বা ছোৱালীসকলৰ বা মহিলাসকলৰ যিবিলাক কাম ভালকৈ হ'ব লাগে সেইবিলাক হোৱা নাছিলে নেগলেক্টেড এটা ফিল কৰি আছিলে ৰাজনীতিৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আৰু লাহে লাহেকৈ এতিয়া ভাৰত চৰকাৰে এইটো সমানে আগুৱাই নিয়াৰ কাৰণে কথা ভাবি আছে সেইকাৰণে আমিও এতিয়া মহিলা বুলি ক'লে প্ৰথমতে ৰাজনীতিক যিটো দিশ নিৰ্ধাৰণ কৰা তাত এটা থাকিব লাগিব সেইকাৰণে আমাৰ যিটো VCDC TLCC ইয়াত আমি এইবাৰ মানে আমি পাছ কৰিছোঁ কি 33% মহিলা ৰিজাৰ্ভেশ্যন এইটো এইবাৰৰ পৰা আৰম্ভ হ'ব আৰু ইয়াৰ লগে লগে বাকীখিনি যিটো আছে ছ'চিয়েল ফিল্ডত বিভিন্ন ফিল্ডত মহিলাসকলক আগুৱাই নিয়াৰ কাৰণে আমি চৰকাৰীভাৱে বিশেষকৈ আমি কিছুমান পলিচি লৈছোঁ আৰু অৰ্থনীতিভাৱে মহিলাসকলক আগুৱাই নিয়াৰ কাৰণে বিশেষ পলিচি লৈছোঁ সেইটো আপোনালোকে উইদিন মান্থছ চব পলিচি গম পাই যাব ইতিমধ্যে ঘোষণা কৰিছিলোঁ নিৰ্বাচনৰ সময়ত 5 বছৰত 5 লাখ সংস্থাপন দিম আৰু ইয়াৰ কাৰণে আমি কাম আৰম্ভ কৰিছোঁ এগ্ৰিকালচাৰ ছেক্টৰত এণ্টাৰপ্ৰিনাৰশ্বিপ ছেক্টৰত ছাৰ্ভিচ ছেক্টৰ আৰু এমপ্লয়মেণ্ট ছেক্টৰ বিভিন্ন ছেক্টৰত আমি কেনেকৈ মানে আমাৰ ইউথসকলক মানে এংগেজমেণ্ট দিম ইয়াৰ কাৰণে পলিচি আমি বনাই আছোঁ আৰু মই ভাবোঁ যে আমি কোৱাৰ নিচিনা আমি বছৰত 1 লাখ নহয় কেতিয়াবা 1.5-2 লাখো আমি এমপ্লয়মেণ্ট দিব পাৰিম মই সেইটো আশা কৰিছোঁ আপুনি মই বিটিআৰৰ কথা কৈছোঁ বিটিআৰত যিটো আছে এটা কমপ্লেইন আহি আছে আমাৰ শিক্ষা বিষয়বিলাকৰ কি বিষয়া বা বিষয় অফিচবিলাকত বহুত
কৰাপশ্যন হৈ আছে, মানে ট্ৰেন্সফাৰত পইচা লয়, কিবাত পইচা লয়, সেইবিলাক শুনি আছোঁ। সেইকাৰণে মই বিষয়াসকলক কৈছোঁ কি এই দুৰ্নীতিৰ যিটো বদনাম ইয়াৰ পৰা চবে মুক্ত হ'ব লাগে, মই তেখেতসকলক আহ্বান কৰিছোঁ। হৈ গৈছে ইয়াৰ কাৰণে অনাস্থা যিটো প্ৰস্তাৱ সেইটো হাইকোৰ্টৰ নিৰ্দেশ মৰ্মে ইয়াত ফ্ল'ৰ টেষ্ট হৈছে, এতিয়া চৰকাৰ গঠন হ'ল, এতিয়া এনে একো নাই। এইটো তেখেতে মানে নিজৰ ৰাজনীতিটো নিক্ষেপ হ'ব বুলি এটা টাইম বাইং এটা পলিচি এটা বনাইছে সময় নষ্ট কৰাৰ কাৰণে, ইয়াৰ দ্বাৰা কাৰো একো লাভ নহয়। শুভেচ্ছা মই